লখিমপুৰত যুটীয়াভাৱে ব্যৱসায় কৰাৰ নামত এজন যুৱকে লুটি নিলে এগৰাকী যুৱতীৰ পৰা 4 লাখ টকা। ব্যৱসায় কৰি বহুত টকা লাভ কৰাৰ প্ৰলোভন দেখুৱাই 6 মাহত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি নটাৰীত লিখিত আকাৰে দিয়ে 4 লাখ টকা যুৱকজনক। তাৰ পাছত আজি পৰ্যন্ত ঘূৰাই নিদিয়াৰ বাবে সহায় বিচাৰি ঘূৰি ফুৰিছে লখিমপুৰত গোগামুখৰ বুলবুলি পেগু নামৰ যুৱতীগৰাকী। নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি 4 লাখ টকা দিছিল মিলি উপাধিৰ যুৱকজনক। আৰক্ষী প্ৰশাসনৰ পৰা সহায় বিচাৰিছিল যদিও সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। 2020 চনতে টকা 4 লাখ লৈছিল মিলি উপাধিৰ যুৱকজনে। আনহাতে যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ ৰঙাজান 5 নৈত বুলি জানিবলৈ দিয়ে। 2021 চনৰ পৰা আজি পৰ্যন্ত লখিমপুৰ গোগামুখ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতো সহায় নোপোৱাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপে ভুক্তভোগী যুৱতীগৰাকী। আনহাতে মিলি উপাধিৰ যুৱকজনে এতিয়া পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যুৱতীগৰাকীৰ কাটৰ অনুৰোধ 4 লাখ টকাটো উলিয়াই দিয়াত যাতে তেওঁ সহায় কৰে। Two seven three five. ফ্ৰেছ ফটো দি না ঘূৰি ফুৰিছে হয়, কি ক'ব? মইতো আজি তিনি বছৰে আজিতো ঘূৰি আছোঁ, কিন্তু মই একো সহায় পোৱা নাই মই কাৰোৰ পৰা, প্ৰশাসনৰ পৰা হওক। যিহেতু এতিয়া মোক ন্যায় লাগে, যাতে মই ন্যায় পাওঁ। মুখ্যমন্ত্ৰী কি ক'ব, কি জনাব? মুখ্যমন্ত্ৰী ছাৰক যে এইটো ক'বলৈ বিচাৰিম যে মোৰ পইচাখিনি যাতে মই ঘূৰাই পাওঁ। কাৰণ ছাৰে ইমানখিনি নিয়ম নীতি দিছে পইচাৰ কাৰণে, কিন্তু মোৰ পইচা একো ইণ্টাৰেষ্টত নহয়। কাৰণ মোৰ বিজনেছ পাৰ্টনাৰশ্বিপ বুলি লোৱা আছিলে। কাৰণ মোৰ যিটো বাকী মই বেলেগক ইণ্টাৰেষ্ট দিবৰ কাৰণে মোৰ ইমান কেপাচিটিও নাই। মই মোৰ যিখিনি ককা দিয়া মাটিখিনি মই বিকি বিজনেছৰ কাৰণে দিয়া পইচা হয়। তাৰ কাৰণে মোৰ পইচাটো যাতে মই ঘূৰাই পাওঁ। 4 লাখ টকাটো ক'ৰ পৰা পাইছিলে আপুনি পইচা? হয়, ককা দিয়া মাটিখিনি মই বিকি কিনি মই বিজনেছ কৰিম বুলি হয় ভাবি হয় তেখেতক দিয়া হৈছে। হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ গোগামুখ তাজিকগাঁও। হয়। আজি এমাহ 1.5 মাহ হৈছে চিলনিবাৰী আউটপোষ্টত ধৰা আছিলে। কাৰণ মই খবৰ পাইছোঁ ল'ৰাজন ঘৰত আহিলেগৈ বুলি। মই চিলনিবাৰীৰ পৰা এজাহাৰ দি আগতো দিয়া আছিলে, যেতিয়া SP ছাৰে আগত আনন্দ মিশ্ৰ ছাৰে থকাটো সেইটো সময়তো দিয়া আছিলে মোৰ। তাৰপাছত আকৌ মই গ'লোঁ আজি এমাহ গৈ কিনি মই দিলোঁগৈ। তেতিয়া ছাৰে আনিছিলে, ধৰা হৈছিলে ল'ৰাজনক। কিন্তু ল'ৰাজন SP ধৰিছিলে নেকি? SP নহয়, SP ছাৰে নহয়, যিটো চিলনিবাৰী আউটপোষ্টৰ IC। তাৰপাছত ল'ৰাটোক ধৰাৰ পিছত পইচা দিবলৈ ক'লে মই পইচা নাই লোৱা তেনেকৈ কয়। মই পইচা মই নাই লোৱা বোলে তেনেকৈ কয়। এগ্ৰিমেণ্টখন কৰা আছে, এগ্ৰিমেণ্টখন বোলে তাক মাৰপিট কৰি মই নটাৰী কৰিছোঁ কৰ্টত বোলে তেনেকৈ কয়। আৰু লগতে পইচা মোৰ পৰা অনলাইন পইচা লৈছে বুলি নকয়ে, মোৰ পৰা কেছ বোলে 60,000 মান পইচা লৈছোঁ বুলি কয়। তাৰপাছত 80,000লৈ আহে, 80,000ৰ পৰা লাহে লাহে 1 লাখ টকালৈ আহে। তাৰপাছত তাৰ ওপৰলৈ নাযায়। এগ্ৰিমেণ্ট কৰিম বুলি আহিছিলে কৰ্টত, কৰাটো আহিছিলে, কিন্তু 80,000ৰ পৰা ওপৰত নাযায়গৈ। মই 4 লাখ টকা দি কিনি 80,000 আকৌ ৰি-এগ্ৰিমেণ্ট কেনেকৈ কৰিম? আৰু মই শুনিছোঁ তেনেকৈ বেলেগৰ পৰাও তেনেকৈ সৰু সুৰাকৈ লেনদেনটো পইচা লেনদেন বেয়া হয়, লোৱা আছে বুলি শুনিছোঁ। পইচা দিছিলে এইজন ল'ৰাৰ ঘৰলৈ গৈছিলে নে আপুনি? হয়, মই ঘৰলৈ গৈছোঁ। মই ঘৰলৈ 2বাৰ গৈছিলোঁ। এবাৰ গৈছিলোঁ, তেতিয়া এবাৰ তাতে মই সংগঠনৰ TMPK সংগঠনলৈ মিটিঙো বহোৱা হৈছিলে। তাৰ ল'ৰাজন আহিম বুলি ক'লে, কথাও দিছিলে, দেউতাকে পইচা লৈছে ঘূৰাই দিম বুলিও কৈছিলে। তাৰপাছত এইখিনি হৈ গ'ল, তাৰপাছত ল'ৰাটো নাহিলে। তাৰপাছত তেনেকৈ আজি বহুত দিন ধৰি কিনি তাৰপাছত আকৌ মই এবাৰ যোৱা হ'ল। তেনেকৈ দাদা 2-3জনলৈ মই নিজে গৈছোঁ। তাৰপাছত যেতিয়া ঘৰত মা-দেউতা নাছিলে, হ'লেও যেতিয়া আহিলোঁগৈ সিহঁতৰ গাঁৱৰ পৰা, যেতিয়া ঘৰৰ পৰা আহিলোঁ, তেতিয়া মোক দেউতাকে ৰাতি 10টা বজাত মোক বাবুকি দিছে, তেনেকৈ দম দিছে যে পইচা খুজিব আহিছা, কি কথা, এইবোৰ কথালৈ কৈছে। হষ্টেল বাৰ্গাৰ দি মোক তেনেকৈ কোৱাৰ কাৰণে হয়, তাৰ কাৰণে মই গোগামুখতো সদৰ থানাত এজাহাৰ এখন দিয়া হৈছিলোঁ। কিন্তু একো হেল্প নাপালোঁ।
কি ভাবে আপুনি কি ভাবে কি বুলি ভাবিছে এতিয়া যিহেতু কাৰো আৰু কি ওচৰত গৈছে আৰু কি সহায় পোৱা নাই যিহেতু কি বুলি ভাবিছে কি মানে এতিয়া মনলৈ প্ৰশ্ন আছে কি বুলি আছে তাৰ কাৰণেতো মই আপোনালোকৰ যিটো সংবাদ মাধ্যমৰ হয় হয় কাষ চাপিছে হয় কাৰণ এতিয়া মোক ক'ব কাৰণে একো ভাষা নাই মই কাৰ ওচৰত যাম কেনেকৈ হেল্প পাম এতিয়া কি কৰিম যাতে মুখ্যমন্ত্ৰী ছাৰে মোৰ পইচাখিনি যাতে মোক ঘূৰাই পোৱাত সহায় কৰে মোৰ বহুত কষ্টৰ পইচা হয় কাৰণ মোৰ আগে পিছে বুলিবলৈ একো নাই যিখিনি মই পইচা বা বিজনেছৰ কাৰণে কৰিম বুলি যিখিনি কৰিছোঁ এইখিনি পইচাও আজি খাই দিছে এতিয়া মইনো কি ক'ম মোকতো ন্যায় দিব লাগে কি হৈছিল ঘটনাটো যিটো আপোনাৰ পৰা 6 লাখ টকা আপুনি যিটো দিছিলে 4 লাখ টকা কি হৈছিল কওকচোন হয় যিটো পৰশ মিলি নামৰ ল'ৰাজন মোৰ লগৰে আছিলে বাৰু 2020তে ছেপ্টেম্বৰ মাহত এগ্ৰিমেণ্ট কৰা আছিলে নটাৰী লখিমপুৰ কোৰ্টত বিজনেছ কৰিম বুলি মোৰ পৰা পইচা লোৱা আছিলে পাৰ্টনাৰশ্বিপত বিজনেছ কৰিম তেনেকৈ কৈ মোৰ পৰা 4 লাখ টকা লৈছিলে মই এগ্ৰিমেণ্ট কৰি দিছিলোঁ ঠিক আছে পইচা ঘূৰাই দিবলৈ 6 মাহৰ ৰিটাৰ্ণ দিম বুলি এগ্ৰিমেণ্টখন কৰা আছিলে কিন্তু আজিলৈকে পইচা নাই দিয়া মানে আপোনাক প্ৰলোভন দেখাইছিল নেকি হয় বিজনেছ কৰিম তেনেকৈ ভাল প্ৰফিট হ'ব তেনেকৈ প্ৰলোভন দেখাইছে যে বাহিৰত কাপোৰ তেনেকৈ ছাপ্লাই কৰিম তেনেকুৱা টাইপৰ মানে ভাল ল'ৰাজন ঘৰ ক'ত ঘৰ ৰঙাজান বৰবিল হয় ল'ৰাজনৰ নাম কি আছিলে নাম তাৰ আইডিত পৰাশ মিলি বুলি আছে কিন্তু তাক মিংকেন মিলি বুলি গম পায় বাপেকৰ নাম মিনাৰাম মিলি হয় এতিয়া কি আপুনি যিহেতু আৰক্ষী কাষ চাপিছে নেকি হয় মই আজি 21 চনৰ পৰা মই সদৰ থানাটো কেছ কৰিছিলোঁ আৰু সদৰ থানাৰ পাছত আনন্দ মিশ্ৰ SP ছাৰকো দিছিলোঁ তাৰপাছত সদৰ লীলাবাৰীটো দিলোঁ তাৰপাছত চিলনীবাৰী আউটপোষ্ট জয়িং আউটপোষ্ট গোগামুখ সদৰ থানাতো দিছোঁ কিন্তু আজিলৈকে একো ন্যায় পোৱা নাই মই এতিয়া ল'ৰাজন ক'ত আছে আপুনি গম পায়নে ল'ৰাজনটো এতিয়া ক'ত আছে মই গম নাপাওঁ কাৰণ ফোন ৰিচিভ নকৰে মোৰ আৰু আগতে ইনকামিংটো ফোন নম্বৰ আগতে বন্ধ কৰি থোৱা আছিলে আৰু মোৰ ফোনটোৱে ৰিচিভ নকৰে আৰু আগত ঘৰতো বিচাৰি গৈছোঁ ঘৰত নাথাকে ক'ৰবাত তেনেকৈ গুৱাহাটী বাহিৰত থাকে তেনেকৈ বুলি কয় অৰুণাচলত থাকে কামত আছে আগতে যেতিয়া কণ্টেক্ট পাইছিলোঁ তেতিয়া তেনেকৈ কৈছে তাৰপাছত এতিয়াতো মোক মেছেজ দিছে যে তুমি যি কৰা কৰা মই পইচা নিদিওঁ তেনেকৈ দিছে যিটো আৰক্ষীৰ ওচৰত গৈছে হয় একো সঁহাৰি পোৱা নাই নাই মই প্ৰশাসনৰ পৰাতো আৰক্ষীৰ পৰা একো মই হেল্প পোৱা নাই কাৰণ যেতিয়া মই পুলিচৰ ওচৰত যাওঁ পুলিচে কয় যে এইটো চিভিল মেটাৰ হয় আমাৰ কাম নহয় তেনেকৈ কয় এতিয়া আকৌ মোৰ যিটো এগ্ৰিমেণ্টখন এতিয়া আকৌ 3 বছৰ পাৰ হৈ গৈছে যিহেতু কোৰ্টেও একচেপ্ট নকৰে নটাৰী কৰাটো আৰু পইচা দিম কৈ মই মানে কোৱা কাৰণে মই কোৰ্টতো মানে চিভিলটো কৰিবৰ কাৰণে মানে মোৰ দেৰি হৈ গ'ল পইচা দিম কৈ মিছা মাতি থাকিলে তাৰ কাৰণে তাৰ সন্দৰ্ভত কিমান চনৰ পৰা আপুনি কেছ দিয়া আছে মই 21 চনৰ পৰা দিছোঁ 21 চনৰ পৰা হয় ঘটনাটো 20 চনৰ আছিলে হয় 20 চনৰ আপুনি পইচা দিছিলে হয় 20 চনৰ ছেপ্টেম্বৰ মাহত এগ্ৰিমেণ্ট কৰা আছিলে নটাৰী কৰা আছিলে হেন তাৰপিছত আপুনি এবছৰ পিছতে মানে এবছৰ ছমাহ টাইম দিয়া আছিলে ছমাহ হৈ পইচা দিম বুলি কোৱাৰ কাৰণে মই অকণমান বাছ চাই দিলোঁ তাৰ মাজত কণ্টেক্ট আছিলে পইচা দিমগৈ বুলি কয় কিন্তু পইচা দিয়া নহয় মানে সময়ত পইচা দিম বুলি কয় সময়ত ৰিচিভ নকৰে আপোনাৰ ওচৰত কি প্ৰুফ আছে এতিয়া প্ৰুফ মোৰ এগ্ৰিমেণ্টখন আছে লগতে মই কিছুমান অনলাইন পইচা দিছিলোঁ অনলাইন ৰিচিপ্টবোৰ আছে আৰু বাৰু বাকী পইচা কেছকৈ দিয়া আছিলে